নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী নুমলীগড়ৰ লেটেকুজান চাহ বাগিচাত চাঞ্চল্যকৰ ঘটনা বিষাক্ত চুলাই মদ সেৱন কৰি কেইবাজন লোকৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে চুলাই সেৱন কৰি মৃত্যু হোৱাৰ সন্দেহত আজি গাঁতৰ পৰা মৃতদেহ উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে দেওবাৰে মৃত্যু হোৱা ৰাজেশ তেলেঙা আৰু শংকৰ তেলেঙা নামৰ লোক দুজনৰ মৃতদেহ গাঁতৰ পৰা উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে প্ৰশাসনে দেওবাৰে মৃত্যু হোৱা লোক দুজনৰ কৃত্য সম্পন্ন কৰিছিল পৰিয়ালৰ লোকে ইয়াৰ পিছতে ৰাইজ বিভিন্ন দল সংগঠন প্ৰশাসনৰ সন্দেহৰ বাবে মৃতদেহ খান্দি উলিয়াই গোলাঘাট জিলা প্ৰশাসনে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰে লক্ষণীয়ভাৱে বাগিচাখনত এবছৰৰ ভিতৰত 10 জন লোকৰ মৃত্যু হৈছে অবৈধ চুলাই সেৱন কৰাৰ ফলতে 28 কেইজন লোকৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে আগবঢ়াইছো নুমলীগড়ৰ পৰা আমাৰ সাংবাদিক প্ৰণৱজ্যোতি শইকীয়াৰ প্ৰতিবেদন 2019 চনৰ যি হালমৰা খুৰাৰ ট্ৰেজেডি আৰু সেই খুৰাৰ ট্ৰেজেডি পুনৰ সংঘটিত হোৱাৰ সম্ভাৱনা দেখা দিছে লেটেকুজান চাহ বাগিচাত আৰু ইতিমধ্যে মই লেটেকুজান চাহ বাগিচাত উপস্থিত আছো আৰু লেটেকুজান চাহ বাগিচাত ইতিমধ্যে প্ৰায় 8ৰ পৰা 9 জন লোক এই যি অবৈধ বিষাক্ত যি চুলাই সেই চুলাই সেৱন কৰি ইতিমধ্যে মৃত্যু মুখত পৰিছে আৰু মই প্ৰথমে কেমেৰা পাৰ্চনক সেই সামগ্ৰিক পৰিৱেশটো দেখাবলৈ কম আসলে যোৱা দেওবাৰৰ দিনটোতো দেখা পোৱা গৈছিল দুজনকৈ লোকে মৃত্যু মুখত পৰিছিল আৰু তাৰ পিছতে বাগিচাখনত আসলতে এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় যিসমূহ অবৈধ চুলাই মদৰ ঘাটি আছিল সেই ঘাটিসমূহ ইতিমধ্যে বাগিচাৰ একাংশ লোক তথা বিভিন্ন দল সংগঠনে সেইসমূহ ঘাটি ইতিমধ্যে উচ্ছেদ কৰিছে যদি কিন্তু বৰ্তমানে আসলতে বাগিচাখনত দেখা পোৱা গৈছে এক চাপা উত্তেজনাই বিৰাজ কৰিছে মোৰ লগত একাংশ ইয়াৰ স্থানীয় লোক আছে যদি সম্ভৱ হয় মই তেওঁলোকৰ পৰা পুনে পুনে জানিব বিচাৰিম দাদা কি হৈছে লেটেকুজান বাগিচাত শেহতীয়াকৈ হয় প্ৰথমে আপোনালোকক মই ধন্যবাদ দিব বিচাৰো আৰু আমি মানে লক্ষ্য কৰি আছিলো যে যোৱা কালি আমি শুনি পালো যে যোৱা 15 তাৰিখে 5টামান বজাত একটা ঘৰৰ পৰিয়াল ডালু তেলেঙা বুলি তেওঁ মৃত্যু হ'ল তো তেওঁৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছিলে মদ খাই খিনমিন হৈ একদম দুৰ্বল হৈ গৈছিলে আৰু তেওঁ মৃত্যু হ'ল মৃত্যু হোৱাৰ তাৰ ৰাতিটোতো তাক সৎকাৰ কাম কৰিব নোৱাৰিলে নেক্সট দিন ৰাতিপুৱা যেতিয়া আমি লৈ গৈছে সৎকাৰ কৰিব সেই সময়তে তাৰ ভাগিন ল'ৰাটো অকস্মাতে ডেথ হৈ গ'ল তো ভাগিন ল'ৰাটো ডেথ হৈ গ'ল এটা ঘৰৰে তাৰপিছত আৰু তেতিয়া মানে কথাটো বিয়পি গ'ল আমাৰ গাঁৱত তেতিয়া আমি আহিলোঁ আমাৰ মৰঙী আঞ্চলিক চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা আমি বস্তুটো অলপ হেৰি কৰিলোঁ কৰা মেলা কৰাৰ পিছত আমি দেখিছোঁ যে হয় এইটো মেইন প্ৰব্লেমটো হৈছে মদৰ কাৰণে আৰু মদ অধিক হোৱাৰ বাবে মদৰ প্ৰভাৱটো অধিক পৰাৰ বাবে এনেকা বেমাৰবিলাক আমাৰ মানুহবিলাকৰ হৈছে আৰু আমি দেখিবলৈ পাইছোঁ হয় যে এই মতা মানুহৰ যিটো সংখ্যা ক্ৰমে নাইকিয়া হৈ গৈ আছে যিহেতু সৰু বাচ্চাৰ পৰা যেতিয়া তেওঁবিলাকে অলপ 8, 9, 10, 12 বছৰলৈকে হয় তেতিয়াৰ পৰা যে মদ খাবলৈ ষ্টাৰ্ট দি দিয়ে তেতিয়া কি হ'ব বিয়া পতাৰ লগে লগে সি আৰু মানে তাৰ এনাৰ্জি নাইকিয়া হৈ যায় আৰু সি তাৰ মাইকীজনী কি হৈ যায় বিধৱা হ'বলগীয়া হৈ যায় ঠিক তেনেধৰণৰ ঘটনাবিলাক ঘটি আছে চুলাই মদৰ প্ৰভাৱত অকল চুলাই মদে নহয় ভাং চাঙৰো হেৰি বাঢ়িছে অলপ গতিকে আমি শেহতীয়াকৈ বৃদ্ধি পাইছে হয় তো সেইটো কাৰণে আমি চৰকাৰক অনুৰোধ জনাওঁ প্ৰশাসনক অনুৰোধ জনাওঁ যে এই যিটো লালিগুড়ৰ ব্যৱসায় যেতিয়া আমি ব্যৱসায়টোৱে বন্ধ কৰিম তেতিয়াহে আমাৰ ইয়াত চুলাই বনাবলৈ বন্ধ হ'ব সেইকাৰণে আমি মানে দাবী জনাইছোঁ যে এই যিটো লালি গুড়ৰ ব্যৱসায় সেই ব্যৱসায়বিলাক অতি শীঘ্ৰে বন্ধ কৰি তেওঁবিলাকক সহায় কৰিব লাগে আৰু লগতে যিবিলাক ঘৰত মদ পানী মানে বনায় সেইবিলাক ঘৰ এই ঘাটিবিলাক বন্ধ কৰিব লাগে আৰু লগতে এই যি পৰিয়ালটো ভুক্তভোগী পৰিয়ালটো মানে তেওঁবিলাকৰ মানে পৰিৱেশ যিটো আছে সেই পৰিৱেশটোক লৈ লক্ষ্য কৰি চৰকাৰক আমি অনুৰোধ জনাওঁ যে এই পৰিয়ালবিলাকক দুখিত পৰিয়ালবিলাকক যাতে কিবা এককালীন সাহায্যৰ ব্যৱস্থা কৰে যেন এয়াই
হয় নিশ্চয়কৈ শেহতীয়াকৈ যদি চোৱা যায় বাৰম্বাৰ আচলতে বিভিন্ন সময়ত দেখা পোৱা গৈছে অবৈধ যি চুলাই মদ সেই চুলাই মদ সেৱন কৰি বিভিন্ন স্থানত বিশেষকৈ গোলাঘাট জিলাৰ বিভিন্ন স্থানত বহু লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে কিন্তু গোলাঘাট জিলাৰ আবকাৰী বিভাগে হওক বা গোলাঘাট জিলাৰ প্ৰশাসনে আচলতে যিদৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে কিন্তু তেনেদৰে ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু ইতিমধ্যে বহুবাৰ আচলতে সংবাদ মাধ্যমত প্ৰচাৰ হৈ আছে যে লালিগুড়ৰ যি অবৈধ বেহা সেই বেহাই আচলতে কাল হৈ পৰিছে এই সকল লোকৰ বাবে মোৰ লগত আৰু একাংশ লোক আছে মই জানিব বিচাৰিম কেনেদৰে ইয়াত আচলতে বহু লোকে ইতিমধ্যে চুলাই মদ বিক্ৰী কৰে নেকি বা চুলাই মদ পোৱা যায় নেকি সাংবাদিকক ধন্যবাদ জনাইছো আহিছে ইয়াত চুলাই বনাই বিক্ৰী কৰি আছে মানে ইমান সৰু সৰু ল'ৰা ছোৱালীক দি আছে মানে সেই ল'ৰা ছোৱালীক ভৱিষ্যত একদম বেয়া কৰি গৈছে লাহে লাহে মানে আমাৰ যিটো মতা মানুহ বুলি কয় নাইকিয়া হৈ যাব আৰু অকল চুলাই মদ নহয় ভাঙো আছে ভাং ব্যৱহাৰ কৰে দোকানবিলাকক গুড় বিক্ৰী কৰে সেই লালি গুড় বুলি কয় আমিতো সেইটো নাজানো আমি নাখাওঁ কিন্তু সেইবিলাক কৰি আছে বিক্ৰী বন্ধ হ'ব লাগে বিক্ৰী বন্ধ হ'ব লাগে চৰকাৰক সেইটোৱে কওঁ যে এইবিলাক মানে গুড় চুৰ যিমান আছে চব বন্ধ কৰিব লাগে হয় নিশ্চয়কৈ সকলোৰে এটাই দাবী আচলতে যিসমূহ অবৈধ চুলাই মদৰ বেহা চলাই আছে যিসকল লোকে আচলতে সেইসকল লোকক বন্ধ কৰিব লাগে চৰকাৰ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে সমান্তৰালভাৱে আপুনি যদি চাই যি লালিগুড়ৰ ব্যৱসায় সেই লালিগুড়ৰ ব্যৱসায় বন্ধ কৰিব লাগে আৰু শেহতীয়াকৈ লেটেকুজান বাগানৰ ঘটনা পোহৰলৈ আহিছে প্ৰায় 8জনৰো অধিক লোকে আচলতে যি অবৈধ চুলাই মদ বা বিষাক্ত চুলাই মদ সেৱন কৰি মৃত্যু মুখত পৰিছে আৰু যোৱা দেওবাৰৰ দিনটোত দেখা পোৱা গৈছিলে দুজনকৈ লোকে প্ৰাণ হেৰুৱাইছে তেওঁলোক হৈছে ৰাজেশ তেলেঙা আৰু শংকৰ তেলেঙা নামৰ দুজন লোকে ইতিমধ্যে অবৈধ চুলাই মদ সেৱন কৰি মৃত্যুমুখত পৰিছে আৰু তাৰ পিছতে দেখা পোৱা গৈছে বাগিচাখনত এক চেপা উত্তেজনাই বিৰাজ কৰিছে আয়া লেটেকুজান চাহ বাগিচাৰ চাঞ্চল্যকৰ ঘটনা য'ত আমি দেখুৱাই আছো গাঁত খান্দি মৃতদেহ উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ'ব অবৈধ চুলাই সেৱন কৰিয়েই প্ৰাণ হেৰুৱালে নেকি শ্ৰমিক দুজনে সেই কথা নিশ্চিত হ'বৰ বাবে এনেদৰে প্ৰশাসনৰ উদ্যোগত মৃতদেহ গাঁত খান্দি উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ চাহ বাগিচাখনতে চাঞ্চল্য বিৰাজ কৰিছে অবৈধ চুলাই ট্ৰেজেডিৰ ঘটনা ইয়াৰ পূৰ্বে সংঘটিত হৈছে গোলাঘাট জিলাত বিশেষকৈ শতাধিক লোকৰ মৃত্যুৰ ঘটনাই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য আজিৰ পৰা প্ৰায় 5-6 বছৰ আগত তেনেকুৱা এক ঘটনা গোলাঘাট জিলাত সংঘটিত হৈছিল য'ত অবৈধভাৱে প্ৰস্তুত কৰা এই ঘাটিসমূহত ব্যাপক পৰীক্ষা নিৰীক্ষা কৰা হৈছিল লালিগুড় এই লালিগুড়ৰ পৰা প্ৰস্তুত কৰা হয় চুলাই আৰু সেই লালিগুড়ত পৰীক্ষা নিৰীক্ষা সম্পন্ন কৰা হৈছিল সেই সময়ছোৱাত আকৌ এবাৰ তেনেকুৱা ঘটনাৰে পুনৰাবৃত্তি হৈছে নেকি কাৰণ এটা বছৰত এই একেটা অঞ্চলতে 10জনকৈ লোকৰ মৃত্যু হৈছে বিষাক্ত চুলাই মদ খাই মৃত্যুৰ সন্দেহ প্ৰকাশ কৰি প্ৰশাসনৰ উদ্যোগত গাঁত খান্দি মৃতদেহ উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আগবঢ়াইছো আমাৰ আন এখন প্ৰতিবেদন চাহ বাগিচাত আৰু লেটেকুজান চাহ বাগিচাত দেওবাৰে দুজনকৈ লোকে অবৈধ যি চুলাই মদ সেই চুলাই মদ সেৱন কৰি মৃত্যু হোৱাৰ সন্দেহ হৈছিল আৰু তাৰ পিছতেই বিভিন্ন দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছিলে আৰু দুজন মৃত্যু হোৱা লোকৰ তাৰে ৰাজেশ তেলেঙাৰ মৃতদেহ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে আচলতে গোলাঘাট অসামৰিক চিকিৎসালয় প্ৰেৰণ কৰা হৈছিল যদিও যিজন শংকৰ তেলেঙাক পৰিয়ালৰ লোকে সমাধিস্থ কৰিছিল যোৱাকালি আৰু তাৰ পিছতে যেতিয়া অভিযোগ উঠিছিল যে অবৈধ চুলাই মদ সেৱন কৰি মৃত্যু হোৱাৰ অভিযোগ উঠিছিল আৰু তাৰ পিছতেই প্ৰশাসনৰ লোকে এনেদৰে শংকৰ তেলেঙাৰ মৃতদেহ খান্দি মৰণোত্তৰ পৰীক্ষাৰ বাবে আজি ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে মোৰ কেমেৰা সতীৰ্থ সামগ্ৰিক পৰিৱেশটো দেখুৱাব বৰ্তমানে যি শংকৰ তেলেঙাৰ মৃতদেহ ইতিমধ্যে খান্দি থকা হৈছে আৰু ইতিমধ্যে দণ্ডাধীশৰ উপস্থিতিত সমগ্ৰ প্ৰক্ৰিয়াটো চলি আছে মোৰ লগত বিভিন্ন দল সংগঠনৰ লোক আছে তথা স্থানীয় লোক আছে মই পোনে পোনে জানিব বিচাৰিম কি হৈছে লেটেকুজান চাহ বাগিচাত চাওক বাগিচাত আপোনালোকে গম পাইছে যে বাগিচাত মদৰ প্ৰচলনটো লালিগুড়ৰ যোগেদি মানে চুলাই মদৰ প্ৰচলনটো যথেষ্ট বেছি আৰু লগতে নুমলীগড় ৰিফাইনেৰী ওচৰত আছে ইয়াত বিভিন্ন জেগাত বিভিন্ন মানুহ আহে ওচৰতে টেংকাৰ ষ্টেচনো আছে মানে বিভিন্ন ড্ৰাইভাৰো ইয়াত হাজাৰ ড্ৰাইভাৰ সমাগম হয় আৰু তেতিয়া মানে এই চুলাই মদৰ এটা মানে বেহা বিশেষকৈ বাগিচাবিলাকত চলাই লেটেকুজানত খুব বেছি অতি পৰিমাণে হ'ব ধৰিছে যাৰ কাৰণে বিভিন্ন মানুহে মদ খোৱাৰ পিছত তেওঁলোকৰ মানে অৱস্থা হৈছে ইতিমধ্যে গম পাইছোঁ দুজন ব্যক্তি আপোনালোকে গম পাইছে নিউজ কৰি আছে দুজন ব্যক্তি সকলোৱে কয় যে মদ খাই মৰিছে আমিতো প্ৰকৃত ক'ব নোৱাৰোঁ মদ খাই মৰিছে নাই এতিয়া চৰকাৰে ইয়াত মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত আমি
আমি গম পাম যে প্ৰকৃত মদ খাই মৰিছে নেকি। কিন্তু এটা কথা ঠিক, বাগিচাবিলাকত যি ধৰণে মদৰ ওপৰত গুৰুত্ব দিব লাগিছিল, যি ধৰণে মদৰ ওপৰত গুৰুত্ব দিব লাগিছিল ধৰি লওক আবকাৰী বিভাগে, সেই ধৰণে দিয়া নেদেখো। আজি মানে ডিচি আৰু প্ৰশাসনৰ প্ৰেছাৰত যি ধৰণে ইয়াত আজি হাজাৰ হাজাৰ মানুহ ওলাই আহিছে চবেই, কিন্তু যেতিয়া ওলাই আহিব লাগিছিল তেতিয়া অহা নাই। এটা কথা মই চৰকাৰক অনুৰোধ জনাম বা প্ৰশাসনক অনুৰোধ জনাম যে বাগিচা প্ৰত্যেক থানাৰ অন্তৰ্গত এটা আবকাৰী বিভাগ বহাওক, যেনে পুলিচ থানা বহায় আবকাৰী বিভাগ বহাওক। আবকাৰী বিভাগ বহাৰ লগে লগে সপ্তাহত প্ৰত্যেক বাগিচা সপ্তাহত এদিন এই আবকাৰী বিভাগে মানে গোটেই তদন্ত কৰক যে বাগিচাবিলাকত মদ আছে নাই। আপুনি চাব বাগিচাবিলাকত 60 ঊৰ্ধত মানুহ নাই, 50 বছৰো নাপায় মৰি যায়। তাৰমানে কি যে মদ ইমান বেছিকে পচন্দ কৰিছে যে মানুহ ক্ৰমান্বয়ে লাহে লাহে মদ খোৱাৰ পিছত বেলেগ বেমাৰত হয় আৰু মৰি যায়। কিন্তু ইতিমধ্যে গম পাইছে এই ব্যক্তিজন হয়তো কিবা বেমাৰতো ভুগি আছিলে, কিন্তু পিছত গম পাইছে মদো খায় আৰু মদ খোৱাৰ কাৰণে হয়তো বেমাৰে পাইছে কিন্তু মৃত্যুমুখত পৰিছে। হয়, সেইটো হ'ব পাৰে। গতিকে হয়, নিশ্চয়কৈ অভিযোগ উঠিছে লেটেকুজান চাহ বাগিচাত ইতিমধ্যে বিগত বৰ্ষত প্ৰায় 8জনৰ অধিক লোক মৃত্যু হৈছে বুলি অভিযোগ উঠিছে। মোৰ কেমেৰা খাতিত থকা সামগ্ৰিক পৰিৱেশটো দেখুৱাই আছে। বৰ্তমান যি দুজন লোকৰ মৃত্যু হৈছিলে, ৰাজেশ টেলেঙা আৰু শংকৰ টেলেঙাৰ মৃত্যু হৈছিলে আৰু মৃত্যু হোৱাৰ পিছতে আচলতে দেখিবলৈ পোৱা গৈছে এনেদৰে এক চাঞ্চল্যই বিৰাজ কৰিছে, সমগ্ৰ বাগিচাখনত চাঞ্চল্যই বিৰাজ কৰিছে। আৰু মোৰ কেমেৰা খাতিত দেখুৱাই আছে বৰ্তমান মৰঙী ৰাজচক্ৰ বিষয়াগৰাকীৰ উপস্থিতিত এনেদৰে আচলতে মৃতদেহ বৰ্তমান খান্দি থকা পৰিলক্ষিত হৈছে। আৰু দেখিবলৈ পোৱা গৈছে যিহেতু বিগত বৰ্ষটোত অভিযোগ উঠিছে প্ৰায় 8জনৰ অধিক লোকৰ এনেদৰে যি অবৈধ চুলাই মদ, সেই চুলাই মদ সেৱন কৰি মৃত্যু হোৱাৰ অভিযোগ উঠিছে। মোৰ লগত দণ্ডাধীশগৰাকী আছে, মই পোনে পোনে যদি সম্ভৱ হয় দণ্ডাধীশগৰাকীৰ লগত কথা পাতিব বিচাৰিম। ছাৰ, কাৰ মৃতদেহ শংকৰ টেলেঙাৰ যি পৰহি মৃত্যু সাৱটি লৈছে তেখেতৰ সমাধিস্থ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে খান্দি থকা হৈছে। যিহেতু ইয়াত ৰাইজে অভিযোগ আনিছিলে যে তেখেতে মদ সেৱন কৰি মৃত্যুক সাৱটি ল'ব লগা হৈছিলে। যদিও পৰিয়ালৰ লোকে কৈছে যে তেখেত মৃগীৰোগতো আক্ৰান্ত হৈ আছিলে, তথাপিও আমি ঘটনাৰ প্ৰকৃত উৎস আমি জানিবৰ বাবে তেখেতৰ মৰণোত্তৰ পৰীক্ষা কৰাটো আৱশ্যকীয় হৈ পৰিছে। আৰু লগতে ফৰেনচিক পৰীক্ষাৰ বাবেও তেখেতৰ নমুনা সংগ্ৰহ কৰি প্ৰেৰণ কৰা হ'ব। গতিকে দুটা প্ৰকৃত তথ্য উদ্ধাৰৰ বাবে তেখেতৰ সমাধিস্থ মৃতদেহ খান্দি থকা হৈছে। দেখা পোৱা গৈছে দুটাকৈ দিন যিহেতু আপুনি এই বাগিচা অঞ্চলত পৰ্যবেক্ষণ কৰি আছে বা তদন্ত চলাই আছে, কি দেখিছে বাগিচাত আচলতে মদৰ প্ৰচলনটো ব্যাপকাৰে বৃদ্ধি পাইছে? হয়, যোৱাকালিও আমি আবকাৰী বিভাগৰ দলৰ লগত আমি এটা অভিযান চলাইছিলোঁ, য'ত আমি সৰু সৰু গুমটি যিবিলাক চাহৰ দোকান হয় তেনেকুৱা দোকানতো আমি মদৰ বটল পাইছিলোঁ। আৰু ইয়াৰ উপৰিও চুলাই মদৰো প্ৰচলন অব্যাহত আছে বুলি ইয়াৰ স্থানীয় ৰাইজে জানিবলৈ দিছে। গতিকে পৰৱৰ্তী সময়ত আমি ইয়াৰ সজাগতা সৃষ্টিৰ লগতে আমি আবকাৰী বিভাগৰ নেতৃত্বত আমি ইয়াত অভিযান পূৰ্ণোদ্যমে আমি অব্যাহত ৰাখিম। হয়, নিশ্চয়কৈ এনেদৰে যিহেতু দুজন লোকৰ মৃত্যু হৈছিল বুলি ইতিমধ্যে অভিযোগ উঠিছে আৰু তাৰ পিছতে দেখা পোৱা গৈছে এতিয়া এনেদৰে আচলতে যি ৰাজেশ টেলেঙাৰ মৃত্যু হৈছিলে তেওঁৰ যি মৃতদেহ, সেই মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে গোলাঘাট অসামৰিক চিকিৎসালয়ত ৰখা হৈছে। আৰু যিগৰাকী শংকৰ টেলেঙাৰ মৃতদেহ ইতিমধ্যে পৰিয়ালৰ লোকে সমাধিস্থ কৰিছিল যদিও কিন্তু আজি দেখা পোৱা গৈছে জিলা প্ৰশাসনৰ তৎপৰতাত মৃতদেহ খান্দি উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে। অৰুণাচলৰ খ্ৰীষ্টিয়ান ফোৰামৰ আজব কাণ্ড। অৰুণাচল প্ৰদেশক খ্ৰীষ্টিয়ান ৰাজ্য হিচাপে ঘোষণা। অকল ঘোষণাই নহয়, হাজাৰ হাজাৰ অৰুণাচলীয়ে খ্ৰীষ্টিয়ান ধৰ্মত শপত ল'লে। অৰুণাচলক খ্ৰীষ্টিয়ান ৰাজ্য হিচাপে নিজাববীয়াকৈ ঘোষণা কৰিলে অৰুণাচলৰ খ্ৰীষ্টিয়ান ফোৰামে। অৰুণাচলৰ খ্ৰীষ্টিয়ান ফোৰামৰ এক প্ৰতিবাদী সভাত অসমক পিতৃ বুলি মন্তব্য কৰে। অৰুণাচলৰ জনগোষ্ঠীসমূহে মূলতঃ হিন্দু ধৰ্মানুসৰি ডঙি পলক আৰাধনা কৰি আহিছে। অৰুণাচল প্ৰদেশ ফ্ৰীডম অৱ ৰিলিজন এক্ট 1978 পাছৰে পৰা হিন্দু আৰু খ্ৰীষ্টিয়ানৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ে PILৰ শুনানিৰ জৰিয়তে চৰকাৰক এই আইন প্ৰয়োগৰ বাবে আৰু নীতি নিৰ্ধাৰণৰ বাবে নিৰ্দেশ দিছিল। আৰু এই আদেশৰ পিছৰে পৰা অৰুণাচলত ক্ৰমাৎ বৃদ্ধি পায় উত্তেজনা। असम तक वो मेरा पिताजी का है, मेरा यीशु का है। कलक्टंग से तवांग से लोंगडिंग तक, मिचुका से ईटानगर तक आज हम प्रभु का
श्री यीशु मेरा शेर है, हम घोषणा कर रहा है। इंग्लिश से बोलेंगे, अरुणाचल बिलोंग्स टू जीसस, अरुणाचल बिलोंग टू जीसस। स्वर्ग सुनो, पृथ्वी सुनो। सो 3 बार बोलेगा, हालेलुया, हालेलुया, हालेलुया। आज से स्वर्ग में डिक्लेयर कर चुका है अरुणाचल क्रिश्चियन स्टेट है। অৰুণাচল প্ৰদেশ ধৰ্মৰ স্বাধীনতা আইন 1978ক কেন্দ্ৰ কৰি সম্প্ৰতি ৰাজ্যখনৰ বিভিন্ন স্থানত খ্ৰীষ্টীয় ধৰ্মী লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। অৰুণাচল প্ৰদেশত বাস কৰা সকলো শ্ৰেণীৰ লোকে নিজৰ ধৰ্মীয় ৰীতি নীতি পালন কৰাৰ ক্ষেত্ৰত কোনো বাধ্যবাধকতাৰ সন্মুখীন নহবলৈ এই আইনখন প্ৰণয়ন কৰা হৈছিল। বলপূৰ্বকভাৱে প্ৰলোভনেৰে বা উপঢৌকন দি কোনো লোককে ধৰ্মান্তৰকৰণৰ বাবে বাধ্য কৰাব নোৱাৰিব বুলি 1978 চনৰ এই আইনখনত স্পষ্টভাৱে উল্লেখ আছিল। সময়তে ধৰ্মান্তৰিত লোকসকলে নিজৰ গোষ্ঠীয় পৰম্পৰা ৰীতি নীতি মানি চলাৰো অধিকাৰ থাকিব বুলি আইনখনত উল্লেখ আছে। আইনখন 1978 চনতে তাৎক্ষণিকভাৱে বলবৎ হ'ব বুলি উল্লেখ কৰা আছিল যদিও সেই সময়ত আইনখন বলবৎ হোৱা নাছিল। কিন্তু অৰুণাচল খ্ৰীষ্টিয়ান ফৰাম নামৰ সংগঠনটোৱে অৰুণাচল প্ৰদেশ চৰকাৰে শেহতীয়াকৈ প্ৰণয়ন কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰিছে। আইনখন প্ৰণয়ন কৰাৰ সিদ্ধান্ত বাতিল কৰাৰ দাবীৰে খ্ৰীষ্টিয়ান ফৰামে বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। শেহতীয়াকৈ ৰাজ্যখনৰ বৰুম গাঁৱৰ নিয়কম খেলপথাৰত পুনৰ জনাইছো ৰাজ্যখনৰ বৰুম গাঁৱৰ NIIS নিয়কম খেলপথাৰত সংগঠনটোৰ সহস্ৰাধিক সদস্যই বিশাল প্ৰতিবাদী সমাৱেশত অংশ লয়। হাতে হাতে প্লেকাৰ্ড ফেষ্টুন লৈ আইনখন বলবৎ কৰাৰ বাবে চৰকাৰী সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায়। ইতিমধ্যে তীব্ৰতৰ হৈ পৰা এই প্ৰতিবাদে সম্প্ৰতি অৰুণাচল প্ৰদেশৰ ৰাজনৈতিক ক্ষেত্ৰখনো অস্থিৰ কৰি তুলিছে। अगर सबको लगता है ये गलत है, सबको लगता है इसके कारण हमारे स्टेट पे बंटवारा हो सकता है, हमारे स्टेट पे जो शांत है वो भंग हो सकता है, तो ऐसा चीज को लेके आना क्या जरूरी है? जो कभी 45-46 ईयर्स हो गए अरुणाचल इतना बढ़िया से चल रहा था, सब समुदाय यहाँ मिलके रह रहा था। आज तक आपने कुछ सुना है यहाँ पे? कभी क्या रिलीजियस कभी आपने देखा है वार? कभी बंटवारा देखा है? कभी नहीं हुआ। तो मुझे काफ़ी देख के काफ़ी दुख लगा कि जब हमारे भाई और बहनों अलग अलग जो आस्था पे विश्वास करते हैं, कभी एक प्रोसेशन निकाल रहे थे, कोई और प्रोसेशन निकाल, ये अरुणाचल पे कभी नहीं हुआ। एंड आई एम टोटली अगेंस्ट इट एंड आई बिलीव कि एनीथिंग विच डिवाइड्स द स्टेट, एनी लॉ माइट बी गुड बैड राइट रॉन्ग, इफ इट डिवाइड्स द स्टेट वी शुड नॉट इंट्रोड्यूस इट। অপাৰেশ্যন দ্য হাণ্টাৰ লিফটাৰৰ জৰিয়তে মহানগৰ আৰক্ষীৰ বৃহৎ সফলতা। মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আন্তঃৰাজ্যিক চুৰি চক্ৰৰ 10টা দুৰ্ধৰ্ষ চোৰক। আৰক্ষীৰ জালত পৰা অধিকাংশ চোৰৰ ঘৰ মণিপুৰত। গাড়ী চুৰি চক্ৰটোৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে 13খন চুৰি বাইক। উদ্ধাৰ হোৱা বাইকৰ 12খনেই ৰয়েল এনফিল্ড হাণ্টাৰ। আনহাতে গেংটোৰ পৰা চুৰি হোৱা 2খন মহিন্দ্ৰা থাৰ আৰু এখন স্কৰ্পিঅ' বাহনো জব্দ কৰে। আৰক্ষীয়ে অভিযান চলাই বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰা এই গভাইত চোৰকেইটাক বৰ্তমান জেৰা চলাই আছে। মণিপুৰৰ এই চোৰকেইটাক সহায় কৰে অসমৰ লিংকমেন ইনামুল হুছেইনে। উল্লেখযোগ্য যে চুৰি কৰা বাইকসমূহ নিশাৰ ভিতৰতে বাছেৰে মণিপুৰলৈ লৈ যায় এই গেংটোৱে। বাইক সৰবৰাহ কৰা 2জনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। মণিপুৰৰ এই চোৰকেইটাই বিমানেৰে গুৱাহাটীলৈ আহি চুৰি কাৰ্য আৰম্ভ কৰে। ইতিমধ্যে এই চুৰি হোৱা বাইকসমূহ গণেশগুৰিৰ গণেশ উদ্যানত ৰখা হৈছে। নিজৰ বাইক বিচাৰি গণেশ উদ্যানত ভিৰ কৰিছে বাইকৰ গৰাকীয়ে। আপোনাৰ যেতিয়া ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ খেল চলি আছিলে, খেল চলাৰ পিছত মই ৰুমতে মানে মোৰ লগৰ ৰুমতে আছিলোঁ ডাউন টাউনত। তেতিয়া 3:30 বজাত মানে মই CCTV ফুটেজৰ মতে আৰু 3:30 বজাৰ পিছত চোৰ এজনে আহিছে আৰু লগে লগে কিবা এটা মাষ্টাৰ কি থাকে নাজানো তেওঁলোকৰ লগত মানে 2 মিনিটৰ ভিতৰতে লকটো খুলি তাৰমানে তেওঁলোকে উঠাও দিছিলে। কিন্তু সেইটো সময়তো মইতো গম পোৱা নাই। কিন্তু পিছদিনাখন যেতিয়া ৰাতিপুৱা মই উঠিছোঁ তেতিয়া বাইকখন নাই। তেতিয়া মই CCTV ফুটেজ যেতিয়া চেক কৰিলোঁ তেতিয়া গম পালোঁ যে নাই, যিটো চোৰে লৈ গৈছে। তাৰপিছত মই ৰাতিপুৱা আপোনাৰ 7:30 বজাত আমাৰ দিছপুৰ আৰক্ষী থানাত আহি পেলাই মই মিচিং FIR দিলোঁ। মিচিং FIR দিয়াৰ পিছত আমাৰ দিছপুৰ আৰক্ষী থানাৰ ছেকেণ্ড OC চাহাবুদ্দিন ছাৰে মোক অলপ সকাহ দিলে যে মানে যে তোমাৰ ভাইটি তোমাৰ বাইকখন পাই যাওঁ, বেছি চিন্তা নকৰিবা, আমাৰ মানে মানুহ লাগি গৈছে বুলি। আৰু সেই মৰ্মে
এটা হিউজ ৰিকভাৰী বুলি ক'ব পাৰি। 13খন মটৰচাইকেল ৰিকভাৰী কৰিবলৈ আমি সক্ষম হৈছোঁ। 6জন চোৰক এৰেষ্ট কৰা হৈছে আৰু তাৰে 13খনৰ 12খনেই হৈছে ৰয়েল এনফিল্ড মটৰচাইকেল। এইটো এটা স্পেচিয়েল কেছ হিচাপে দেখা গৈছে, কাৰণ সম্পূৰ্ণ চোৰ কেইটা বা ধৰক য'ৰ পৰা অপাৰেট হৈছে, এখন ৰাজ্যৰ পৰা এই গোটেই অপাৰেশ্যনটো কৰা হৈছে, মানে চোৰৰ যিটো মোডাছ অপাৰেণ্ডি, আৰু তেওঁলোকে যিটো বাছ ট্ৰেন্সপৰ্ট পাব্লিক ট্ৰেন্সপৰ্ট বাছৰ থ্ৰুদি চুৰি বাইকখিনি মণিপুৰলৈ নিছিলে। আৰু চোৰকেইজনৰ 2জনক এতিয়ালৈকে আমি 4জনক আমি এতিয়ালৈকে কাৰেক্ট কৰিছোঁ, আৰু তাৰে 2জন হৈছে ট্ৰেন্সপৰ্টৰ লগত ৰিলেটেড, মানে আপোনাৰ বাছৰ মানুহ হয়। আৰু এইটো এটা যথেষ্ট সফল অপাৰেশ্যন বুলি আমাৰ পিনৰ পৰা ভবা হৈছে, কাৰণ গোটেইকেইখন মটৰচাইকেল আপোনালোকে দেখিব পাৰে যে যথেষ্ট নতুন, আৰু এই চুৰিখিনি গোটেইখিনি ৰিপৰ্ট হৈছিলে গুৱাহাটীৰ বিভিন্ন থানাৰ আণ্ডাৰত, আৰু উইদিন 10-15 দিন আমি এইটো গেংটো ক্ৰেক কৰিবলৈ সক্ষম হৈছোঁ। গোটেই গেংটো মণিপুৰৰ, মাত্ৰ এজন আছিলে ইনামুল হুছেইন বুলি ৰঙিয়াৰ, তেওঁ ইয়াত লোকেল এছিষ্টেঞ্চ যিটো দিব লাগে সেইটো দিয়া হৈছে। আমাৰ প্ৰথম চোৰজন এৰেষ্ট কৰা হৈছে কাৰ্বি আংলং পুলিচৰ সহযোগত, লগত তেওঁৰ লগত 3খন চুৰি বাইক ৰিকভাৰ হৈছে, যিকেইখন ৰয়েল ইউনিভাৰ্চিটি কেম্পাছৰ পৰা চুৰ হৈছিলে আৰু এখন আপোনাৰ পল্টন বজাৰৰ পৰা চুৰ হৈছিলে। পঞ্জাবলৈ উভতাই নিব খালিস্তানী অমৃতপাল সিং সহ 7 সহযোগীক। ডিব্ৰুগড় জেলৰ পৰা আটাইকে পঞ্জাবলৈ নিয়াৰ সিদ্ধান্ত পঞ্জাব চৰকাৰৰ। অমৃতপাল সহ 7 সহযোগীৰ বিৰুদ্ধে জাৰি কৰা ৰাষ্ট্ৰীয় নিৰাপত্তা আইন বৃদ্ধি নকৰাৰ সিদ্ধান্ত লৈছে পঞ্জাব চৰকাৰে। ইতিমধ্যে ডিব্ৰুগড়ত উপস্থিত হৈছে পঞ্জাব আৰক্ষীৰ এটা দল। 2023 চনৰ এপ্ৰিল মাহৰ পৰা ডিব্ৰুগড় জেলত কাৰাবন্দী হৈ আছে অমৃতপাল সিং, দলজিৎ সিং কালচি, কুলৱন্ত সিং ধলিলাল, গুৰমিত সিং কুক্কানৱালা, হৰজিৎ সিং, ভগৱন্ত সিং, বসন্ত সিং আৰু গুৰিন্দৰ পাল সিং। ইফালে কাৰাবন্দীসকলৰ ভিতৰত অমৃতপাল সিং, প্ৰফুল্লপ্ৰীত সিং আৰু বৰিন্দৰ সিং জোহলহে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত বন্দী হৈ থাকিব। অৱশ্যে চলিত বৰ্ষৰ জুন মাহত তেওঁলোকৰ আটকৰ ম্যাদ উকলিব। ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা সতীৰ্থ সাংবাদিক জেছিম আহমেদৰ সৈতে সংযুক্ত হৈছোঁ। জেছিম, এইসকল অভিযুক্ত যি নেকি 2023 চনৰ এপ্ৰিল মাহৰ পৰা ডিব্ৰুগড়ত কাৰাবন্দী হৈ আছে, পঞ্জাবলৈ লৈ যোৱাৰ এই পৰিকল্পনা যোজা চলাই থকা হৈছে, শেহতীয়া আৰু কি খবৰ আছে? হয় জয়ন্ত, পঞ্জাব আৰক্ষীৰ SP পৰ্যায়ৰ অধীক্ষক পৰ্যায়ৰ এজন বিষয়া হৰিন্দৰ সিং গিল তেওঁ আহিছে। তেওঁৰ নেতৃত্বত প্ৰায় 25জনীয়া এটা পঞ্জাব আৰক্ষীৰ দল আহিছে, আৰু সেই দলটোৰ লগত অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধীক্ষক আছে। মুঠ 25জনৰ দলটোৱে আজি 2 দিন ধৰি ডিব্ৰুগড়ত পাহাৰ পাতি আছিলে। তাৰ পাছতে আজি ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত তেওঁলোকৰ দলটো আজি প্ৰৱেশ কৰিছে, আৰু ডিব্ৰুগড় আৰক্ষীৰো এটা বৃহৎ দল বৰ্তমান ডিব্ৰুগড়ৰ যিটো কেন্দ্ৰীয় কাৰাগাৰ মই পৰিৱেশ দেখুৱাম তাত উপস্থিত আছে। আৰু এই গোটেই প্ৰক্ৰিয়াত কেনেধৰণে সম্পাদন হ'ব, আমি যি শেহতীয়া তথ্য পাইছোঁ সেই অনুযায়ী আজি পঞ্জাৱ আৰক্ষীৰ যিটো দল, সেই দলটোৱে এইসকল যি কাৰাবন্দী হৈ আছে ৱাৰিছ পঞ্জাৱৰ যিসকল সমৰ্থনকাৰী বা অমৃতপালৰ যিসকল সহযোগী, এই 7 সহযোগীৰ 19 মাৰ্চত আচলতে NSAৰ যি ধাৰা আচলতে তেওঁলোকৰ ওপৰত বলবৎ কৰা হৈছিলে, সেই সময়সীমা 19 মাৰ্চলৈকে আছে, আৰু 19 মাৰ্চৰ পাছত তেওঁলোকৰ সেই সময়সীমা অতিক্ৰম কৰিব। এতিয়া পঞ্জাৱ আৰক্ষীৰ ফালৰ পৰা বা পঞ্জাৱ চৰকাৰৰ ফালৰ পৰা এটা খবৰ আহিছে যে এই পঞ্জাৱ চৰকাৰে এইসমূহ তেওঁলোকৰ ওপৰত যি ধাৰা আচলতে বলবৎ কৰা আছে, ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ যি ধাৰা বলবৎ কৰা আছে, সেয়া কিছু শিথিলতা আনিব। অৰ্থাৎ তেওঁলোকে পঞ্জাৱ চৰকাৰে আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ এই প্ৰক্ৰিয়া আগবঢ়াই নিদিয়ে। যি ৰাষ্ট্ৰীয় নিৰাপত্তাৰ যি প্ৰক্ৰিয়া আছে, জাৰি কৰা যি ধাৰাৰ প্ৰক্ৰিয়া আছে, এই 7জনৰ ওপৰত হয়তো পৰৱৰ্তী পৰ্যায়ত আগবঢ়াই নিদিয়াৰ সম্ভাৱনা আছে। তাকে লৈ এই আচলতে যি যুঁজা চলিছে ডিব্ৰুগড়ৰ পৰা তেওঁলোকক, যিহেতু এই ধাৰাৰ অধীনত তেওঁলোকে ইয়াত গ্ৰেপ্তাৰ হৈ আছিলে, তাৰ পাছত এতিয়া তেওঁলোকক যুঁজা চলোৱা হৈছে যে পঞ্জাৱলৈ লৈ যোৱা হ'ব। আৰু আজি কি হ'ব একজেক্টলি মই যদি নিউজ 18ৰ দৰ্শকসকলক জনাওঁ, মই গোটেই প্ৰসংগটো জনাইছোঁ। সতীৰ্থ যথেষ্ট সাংবাদিক ইয়াত বহি আছে, আজি পুৱাৰ ভাগৰ পৰা তেওঁলোকে বাহৰ পাতি আছে। আজি প্ৰকৃততে কি হ'ব সেই কথাষাৰ এনেকুৱা যে আজি পঞ্জাৱ আৰক্ষীৰ দলটো ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত আছে, আৰু কেন্দ্ৰীয় কাৰাগাৰৰ পৰা তেওঁলোকে পঞ্জাৱ আৰক্ষীৰ দলটোৱে তেওঁলোকক নিজৰ জিম্মাত ল'ব। এই 7 যি কাৰাবন্দী আছে তেওঁলোকৰ নিজৰ জিম্মাত ল'ব, আৰু লৈ কিছু সময়ৰ পাছত তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱা হ'ব, যিহেতু এটা নিয়মীয়া প্ৰক্ৰিয়া।
আৰু চিকিৎসালয়লৈ লৈ যোৱাৰ পাছত তেওঁ ডিব্ৰুগড়ৰ ন্যায়ালয়ত তেওঁলোকক হাজিৰ কৰিব পাঞ্জাৱ আৰক্ষীৰ দলটোৱে আৰু পাঞ্জাৱ আৰক্ষীৰ দলটোৱে যি ন্যায়ালয় প্ৰক্ৰিয়াত হাজিৰ কৰিব তাৰ বাবেই আচলতে আজি ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত এই তৎপৰতা দেখা গৈছে আৰু তাৰ পাছতে পৰ্যায়ক্ৰমে 7 কাৰাবন্দীক যি NSAৰ অধীনত যিসকল গ্ৰেপ্তাৰ হৈছিলে অমৃতপালৰ সহযোগী সেই 7 কাৰাবন্দীক ইয়াৰ পৰা পাঞ্জাৱলৈ স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বা যিসমূহ আচলতে নথিপত্ৰ প্ৰক্ৰিয়া আছে আইনী প্ৰক্ৰিয়া আছে সেইসমূহ আচলতে সম্পাদন হ'ব লাগিব সেইসমূহ পৰ্যায়ক্ৰমে সম্পাদন হৈ আগন্তুক 20 তাৰিখমানৰ ভিতৰত 2 এদিনৰ ভিতৰতে তেওঁলোকক পৰ্যায়ক্ৰমে 7 সহযোগী লৈ যোৱা হ'ব জয়ন্ত তাৰ পাছৰ কথাটো হ'ল যে যিসকল আচলতে অমৃতপালৰ আৰু অমৃতপাল সিং আৰু তেওঁৰ 3 সহযোগী যিসকলৰ ওপৰত যি NSA ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ ধাৰাসমূহ জাৰি কৰা হৈছিল লাগু কৰা হৈছিল বলবৎ কৰা হৈছিল সেই ধাৰা তেওঁলোকৰ জুন মাহত সমাপ্ত মানে সেই পৰ্যায়টো সেই সময়সীমা থাকিব অতিক্ৰম কৰিব তাৰ পাছত পঞ্জাৱ চৰকাৰে সিদ্ধান্ত ল'ব বা যি দেশৰ প্ৰক্ৰিয়া আছে ন্যায়িক প্ৰক্ৰিয়া সিদ্ধান্তৰ মৰ্মেহে তেওঁলোকক পৰৱৰ্তী এক্সটেনশ্যন হ'ব অমৃতপাল সিং আৰু তেওঁৰ 3 সহযোগীৰ ওপৰত যি NSA আছে সেয়া NSAৰ যিসমূহ ধাৰা সেয়া পৰ্যায়ক্ৰমে আগবাঢ়ি যাব নে বঢ়াই দিয়া হ'ব নে এই সময়তে এইসকল 7 সহযোগীৰ দৰে অমৃতপালৰ 7 সহযোগী যিসকলক লৈ যোৱাৰ প্ৰক্ৰিয়া চলিছে তেনেকৈ তেওঁলোকৰ ওপৰত শিথিলতা আহিব এইসমূহ প্ৰক্ৰিয়া তেতিয়াহে স্পষ্ট হ'ব সেয়া হৈছে জুন মাহত বৰ্তমান এই 7 সহযোগীক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পাঞ্জাৱ আৰক্ষীয়ে চমজি লৈ চিকিৎসালয়লৈ লৈ যাব চিকিৎসালয়লৈ লৈ যোৱাৰ পাছত আজিৰ যিটো প্ৰক্ৰিয়া সেয়া হৈছে ন্যায়ালয়ত হাজিৰ কৰা হ'ব তাৰ পাছতে 2 এদিনৰ ভিতৰত পৰ্যায়ক্ৰমে 7 সহযোগীক ডিব্ৰুগড়ৰ পৰা পাঞ্জাৱলৈ লৈ যোৱা হ'ব আৰু এই অমৃতপাল সিং আৰু 3 সহযোগী কিন্তু কেন্দ্ৰীয় কাৰাগাৰতে থাকি যাব ডিব্ৰুগড়ত কাৰাবন্দী হয় NSAৰ অধীনত কাৰণ তেওঁলোকৰ যি সময়সীমা আছিলে তেওঁলোকৰ যি NSAৰ অধীনত জুন মাহতহে অন্ত পৰিব বা ম্যাদ উকলিব জুন মাহত NSAৰ ধন্যবাদ জেছিম মহানগৰীত বাহৰ বহিৰাজ্যৰ চোৰৰ লখৰাৰ প্ৰিয়া লজৰ পৰা উদ্ধাৰ কৰা হৈছে এখন চুৰি ৰয়েল এনফিল্ড বাইক গ্ৰেপ্তাৰ কৰা হৈছে বাইক চোৰ হিব কমায়ুম মনোৱাৰক ধৃত চোৰটোৰ ঘৰ দিল্লীৰ সুলতানপুৰত দিছপুৰত বাহৰ পাতি আছিল বাইক চোৰটো গড়চুক আৰক্ষীয়ে নিশা চলাইছিল অভিযান বাইক চোৰৰ বিৰুদ্ধে ইতিমধ্যে মহানগৰ আৰক্ষীয়ে ব্যাপক অভিযান চলাইছে মণিপুৰৰ 8টাকৈ বাইক চোৰক ইতিমধ্যে এটা বিশেষ অভিযানত আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হয় সমান্তৰালকৈ নিশা প্ৰিয়া লজৰ পৰা নতুন দিল্লীৰ সুলতানপুৰৰ এই গভাই চোৰটো কৰায়ত্ব কৰিবলৈ সক্ষম হয় মহানগৰ আৰক্ষী মহানগৰীৰ উলুবাৰীত অগ্নিকাণ্ড উলুবাৰী উৰণ সেতুৰ সমীপৰ টাটা মটৰছৰ শ্বৰুমত লাগিল জুই 4 দিন পূৰ্বে নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছিল শ্বৰুমটোৰ শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত অগ্নিকাণ্ডত প্ৰথম মহলাত থকা বহু সামগ্ৰীলৈ বিয়পি পৰে জুই অগ্নিকাণ্ডৰ সময়ত শ্বৰুমটোত আছিল 4খন বিলাসী বাহন সৌভাগ্যবশতঃ ৰক্ষা পৰে বাহনকেইখন 3খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰে নিৰ্বাপন কৰা হয় জুই গোসাইগাঁৱৰ কচুগাঁৱত 4 সন্তানৰ মাতৃক হানি খুচি হত্যা মৃত মহিলাগৰাকীৰ নাম দুলাৰ হাজদা কচুগাঁও থানাৰ অন্তৰ্গত জলেশ্বৰী গাঁৱত এই নৃশংস হত্যাকাণ্ড দেওবাৰে নিশা অতি নৃশংসভাৱে হত্যা কৰে 45 বছৰীয়া মহিলাগৰাকীক পুৱা ৰাইজে মহিলাগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰিছে হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহত গাঁৱৰে লক্ষীৰাম মুৰ্মু আৰু মংগল মুৰ্মু নামৰ দুজনক আটক কৰিছে আৰক্ষীয়ে সোধাপোছা অব্যাহত ৰাখিছে বা দুষ্কৃতি চক্ৰয়ে মানে এটা ৰাবাৰ বাহৰ বাগানত মাৰি থৈ দিছে এইটো আমি গম পোৱা নাছিলোঁ তেতিয়া আমাৰ গাঁৱৰে এজনে কামলা বিচৰা খোজা মানুহ এই ৰাভা গাঁৱতে গৈ আছিল পুৱাত 5টামান বজাত অনুমানিক 5টা-6টামান বজাত পুৱাত গৈ আছিল তাৰপিছত সেই বাহ বাগানৰ সৰু ৰাস্তাত মানে এই মাইকী মানুহজনক মানে পৰি থকা দেখা পায় তেতিয়া সি ভালকৈ চাই পেলাই ইহঁতে গম পায় যে ইফালে মানে চাই পেলাই গম পাইছে যে মাইকী মানুহজন এনেই মৰি পৰি আছে তেতিয়া পিছত সিয়ে আমাৰ গাঁৱৰ ৰাইজক জনাই দিয়ে তাৰপিছত এই মাইকী মানুহজনক মানে নিজৰ ঘৰলৈ লৈ যোৱা হয়
জিঅ'ৰ গ্ৰাহকলৈ সুখবৰ IPL সিজনৰ পূৰ্বে গ্ৰাহকসকললৈ আনলিমিটেড অফাৰ জিঅ'ৰ বৰ্তমানৰ গ্ৰাহক আৰু নতুন জিঅ'ৰ গ্ৰাহকলৈ আগবঢ়াইছে এক্সক্লুসিভ অফাৰ 299 টকা বা তাৰ ওপৰৰ স্কিমৰ গ্ৰাহকসকলে আগতে কেতিয়াও নোপোৱা ক্ৰিকেটৰ আনন্দ লাভ কৰিব আনলিমিটেড অফাৰত কি সুবিধা লাভ কৰিব গ্ৰাহকসকলে মাত্ৰ 4000 টকাত পাব টিভি মোবাইলত 90 দিনীয়া বিনামূলীয়া জিঅ' হটষ্টাৰ 4000 টকাতে এই সিজনৰ প্ৰতিখন মেচ টিভি বা মোবাইলত বিনামূলীয়াকৈ চাব পাৰিব ঘৰৰ বাবে পাব 50 দিনীয়া বিনামূলীয়া জিঅ' ফাইবাৰ এয়াৰ ফাইবাৰ ট্ৰায়েল সংযোগ দ্ৰুত ইন্টাৰনেট আৰু বিনামূলীয়া মনোৰঞ্জন সেৱা জিঅ' এয়াৰ ফাইবাৰে 4000 টকাতে 800ৰো অধিক চেনেল লগতে 11ৰো অধিক OTT এপ আনলিমিটেড ৱাইফাই লগতে বহু সুবিধা কেনেকৈ লাভ কৰিব অফাৰ এই জিঅ' অফাৰ 17 মাৰ্চৰ পৰা 31 মাৰ্চ 2025ৰ ভিতৰত লাভ কৰিব পাৰিব এই অফাৰৰ সুবিধা লবলৈ বৰ্তমানৰ জিঅ' সিম ব্যৱহাৰকাৰীসকলে কমেও 299 টকা ৰিচাৰ্জ কৰিব লাগিব একে সময়তে নতুন জিঅ' সিমৰ গ্ৰাহকসকলে ল'ব লাগিব 299 টকা বা তাতোধিক প্লেনেৰে নতুন জিঅ' সিম अनलिमिटेड 5G डेटा के साथ 17 মাৰ্চৰ পূৰ্বে ৰিচাৰ্জ কৰা গ্ৰাহকেও 100 টকীয়া এড অন পেক লৈ এই অফাৰৰ সুবিধা লাভ কৰিব পাৰিব প্লেনৰ সৈতে দৈনিক 1.5 GB ডাটাও উপলব্ধ হ'ব 22 মাৰ্চৰ পৰা সক্ৰিয় হ'ব জিঅ' হটষ্টাৰ পেক যেটো 90 দিনৰ বাবে বৈধ হ'ব সুবিধাৰ বিষয়ে জানিবলৈ 6008 নম্বৰত মিছড কল দিয়ক Come on India जियो डिजिटल लाइफ दुनिया का सबसे बड़ा डेटा नेटवर्क जियो पेश करता है जियो अनलिमिटेड ऑफर अब अनलिमिटेड 5G डेटा के साथ फ्री क्रिकेट फ्री होम फाइबर ट्रायल कम ऑन इंडिया जियो डिजिटल लाइफ दुनिया মৃত্যুৰ ক্ষণ গণিছে অসমৰ গংগা বশিষ্ঠ নয়ে খৰালিটো খনন নহল নদীখনৰ ভূমি দখল নহয় এইবাৰ যেন দখল হল বশিষ্ঠ নৈ ক্ৰমাৎ নিশিন হোৱাৰ পথত সন্ধ্যা ললিতা কান্তাৰ সংগমস্থলী বেদখলৰ ফলত পূৰ্বৰ 20 মিটাৰ বহল হৈ থকা নৈখন এতিয়া 2 মিটাৰলৈ হ্ৰাস পাইছে ইতিমধ্যে বিভাগীয় মন্ত্ৰী মেয়ৰ আয়ুক্তকো এই সন্দৰ্ভত অৱগত কৰা হৈছে যদিও কোনো সুফল পোৱা নাই যাৰ ফলত এতিয়া নৈখনক পুনৰুদ্ধাৰ কৰিবৰ বাবে মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ জনাইছে বশিষ্ঠ মন্দিৰৰ পূজাৰীয়ে বশিষ্ঠ নৈ বশিষ্ঠ মুনিয়ে বশিষ্ঠ নৈখন তেওঁ আবাহন কৰি শিৱক আবাহন কৰি গংগাখন লৈ আহিছিলে এই বশিষ্ঠ গংগা শিৱৰ আৰাধনাৰ পৰা অহা বশিষ্ঠ মুনি যেনেকৈ ভগীৰথে আবাহন কৰি দিছে বশিষ্ঠ গংগা বশিষ্ঠ মুনি আবাহন কৰি আনিছিলে সেই বশিষ্ঠ গংগা সকলোৱে তাৰ ইয়াৰ পৰা পানী নি আমাৰ মন্দিৰৰ গোসাঁই ধোৱাই বাকী অন্যান্য লগুণনেনি চুলাকৰণ বিয়া সবতে ইয়াৰ পৰা পানী নি শুদ্ধভাৱে তেওঁলোকক স্নান কৰায় আৰু সেই গংগা এতিয়া কালক মানে হঠত মানে প্ৰায় নাইকিয়া হোৱা নিচিনা হৈছে মানুহে ইয়াক চাৰিওফালৰ পৰা হেঁচি ৱাল দি গাৰ্ড ৱাল দি ফেলে তাক নোহোৱা কৰি দিছে আমি এই বিষয়ে চৰকাৰৰ ওচৰত বাৰম্বাৰ অৱগত কৰিছোঁ আমাৰ মৃগেন শৰণীয়া দেৱকো অৱগত কৰাইছোঁ আমাৰ অশোক সিংহল ডাঙৰীয়াকো অৱগত তেখেতে যিহেতুকে আমাৰ উন্নয়ন মন্ত্ৰী আছিল তেখেতকো অৱগত কৰিছোঁ চৰকাৰী বিষয়বিলাকো DC ছাৰকো অৱগত কৰাইছোঁ কিন্তু কোনো এতিয়ালৈকে কোনো কামত অহা নাই মানুহে হ'ব বুলি কয় কিন্তু এতিয়ালৈকে একো কাম হোৱা নাই কিন্তু আমি এইবাৰ যজ্ঞত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰ তেখেতে আমি এই বিষয়ে অৱগত কৰাৰ পিছত তেখেতে আহি ইয়াত কৈছে যে মই এইবাৰ এইবিলাক মানে যজ্ঞতো যাম আৰু এইবিলাক ভালদৰে চোৱা চিতা কৰিম আমাৰ সতীৰ্থ সাংবাদিক উৎপল হালৈৰ সৈতে সংযুক্ত হৈছো উৎপল অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিষয় এয়া যে নেকি বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ এই বিষয়টো দৃষ্টিগোচৰ কৰাবলৈ চেষ্টা কৰা হৈছে যদি কোনো সুফল কিন্তু এই মুহূৰ্তলৈকে লাভ কৰা নাই যাৰ বাবে তিলকৈ মৃত্যুৰ ক্ষণ গণিছে বশিষ্ঠ নয়ে হয় জয়ন্ত অতি গুৰুত্বপূৰ্ণ লগতে এটা স্পৰ্শকাতৰ বিষয় বিশেষকৈ এখন নৈ যিখন নৈ এতিয়া ধ্বংসৰ গৰাহত পৰিছে আৰু তেখেতে উল্লেখ কৰা অনুযায়ী আৰু হয়তো 2 বছৰ বা 3 বছৰ পিছতে এই নৈখন এক প্ৰকাৰ ধ্বংসৰ গৰাহত বিলীন হ'ব য'ত পূৰ্বতে আমি বাতৰি সম্প্ৰচাৰ কৰিছিলো যে মাটি দখল হোৱাৰ বা মাটি বেদখল হোৱাৰ কিন্তু এইবাৰ মাটি নহয় এক প্ৰকাৰ নৈ এখনে দখল হৈছে যিখন নৈ আমাৰ বিশ্ব চিনাকি কৰাই দিছে যে অসমত গংগা থকা বুলি কোৱা হয় সেই বিশ্বৰ বুকুতে এই নৈখন আছে বশিষ্ঠ নৈ য'ত সন্ধ্যা ললিতা কান্তাৰ সংগমস্থলী বুলি কোৱা হয় যি নৈক লৈ আমি অসমবাসীয়ে গৌৰৱ কৰিব পাৰো য'ত বলবমৰ সময়ত অসমৰ লগতে বহিৰাজ্যৰ লগতে বিদেশৰ পৰা ভক্ত আহি ইয়াতে স্নান কৰে
অসমৰ গংগা স্নান কৰি এক প্ৰকাৰ যি ধৰণৰ মনৰ পবিত্ৰতা কৰাৰ এক প্ৰকাৰ ইয়াতে যি ধৰণৰ মতবাদ আছে সেইসমূহ ইয়াতে পালন কৰা হয় তাৰ পিছতো এই গংগাক লৈ অসম চৰকাৰে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই যি খবৰ সংবাদ মাধ্যমৰ কাষ চাপিছে পূজাৰীগৰাকীয়ে ৰাতিপুৱাৰ লগত যেতিয়া মন্তব্য লৈছিলো তেখেতে উল্লেখ কৰিছে যে বাৰম্বাৰ তেখেতসকলে বিভাগীয় মন্ত্ৰী অশোক সিংঘালৰ ওচৰত গৈছে মেয়ৰৰ ওচৰত গৈছে কোনো কাণ সাৰ দিয়া নাই তাৰ বিপৰীতে তেখেতসকলে মুখ্যমন্ত্ৰীগৰাকীয়েও এই নৈখনলৈকে যেতিয়া তেখেতৰ নিজৰ ঘৰৰ পূজা থাকে মুখ্যমন্ত্ৰীগৰাকীয়েও কিন্তু এই ঘাটৰ পৰাই পানী তুলি নি এই পূজা অৰ্চনা কৰে এইবাৰো ইয়াতে মহাৰুদ্ৰযজ্ঞ 21-22 তাৰিখে অনুষ্ঠিত হ'ব আৰু তাত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'ব মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হলে তেখেতসকলে মুখ্যমন্ত্ৰীগৰাকীক হাতে ভৰি ধৰি নি হলেও নৈখন দেখাবৰ বাবে তেখেতসকলে চেষ্টা কৰিব বুলি উল্লেখ কৰিছে আৰু আমি উল্লেখ কৰিব বিচাৰিম যে এই নৈখনত মুখ্যমন্ত্ৰীৰ ঘৰৰ যিখন পূজা থাকে সেই পূজাটো কিন্তু তেখেতৰ সৈতে সপৰিয়ালে সপত্নীৰ সৈতে আহি ইয়াৰ পৰা পানী উঠাই নিয়ে আৰু এই পানীৰ যি ধৰণৰ মাদকতা আছে সেই মাদকতাক মহানগৰীৰে বৈ যোৱা কোনো এখন নৈৰে নাই এতিয়া পৰা সংকটৰ গড়হত পৰিছে পূৰ্বতে 20 মিটাৰ আছিলে অৰ্থাৎ 60 ফুটতকৈ অধিক বহল আছিলে আৰু এতিয়া সেই বহল হ্ৰাস হৈ গৈ মাত্ৰ 6 ফুট পৰ্যন্ত হৈ আছে অৰ্থাৎ 2 মিটাৰ পৰ্যন্ত হৈ আছে বাকি যদি চোৱা যায় 18 মিটাৰে এক প্ৰকাৰ ধ্বংসৰ গড়হত গ'ল আমি উল্লেখ কৰিছে যে মাটি দখল হোৱা শুনিছো আমি বা মাটি বেদখল হোৱা শুনিছো কিন্তু নৈ দখল হোৱা এয়াই চাগে গুৱাহাটী মহানগৰীৰ প্ৰথম ঘটনা য'ত এখন নৈ নিখেষ হৈ যাব বিচাৰিছে আৰু পুনৰুজ্জীৱিত কৰাৰ বাবে তেখেতসকলে এতিয়া দাবী জনাইছে নিউজ 18 অসম নৰ্থ-ইষ্টৰ জৰিয়তে এতিয়া নিউজ 18 অসম নৰ্থ-ইষ্টৰ বাতৰি চোৱাৰ পিছত বিভাগীয় কৰ্তৃপক্ষই কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে বা কি ধৰণৰ তেখেতসকলে ব্যৱস্থা লয় তাত উচ্ছেদ কৰে নে সেইসমূহ এতিয়া যিহেতু খৰালি কাল যে বাৰিষা সমাগত এই সময়ছোৱাত তেখেতসকলে খননো কৰা নাই খনন কৰিলে কিছু হয়তো দ্বীপটো বাঢ়ি যাব যাৰ ফলত নৈৰ কিছু সোঁত বাঢ়িব বা উচ্ছেদো কৰা নাই উচ্ছেদ কৰিবনে নাই সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন তাতকৈ ডাঙৰ কথা বশিষ্ঠৰ যি মন্দিৰ পৰিচালনা কমিটিৰ সভাপতিগৰাকীৰ দায়িত্বত আছে কামৰূপ মহানগৰ জিলা আয়ুক্তগৰাকী বসুন্ধৰা 1 হৈছে বসুন্ধৰা 2 হৈছে বসুন্ধৰা 3 হৈছে সেই জৰিয়তে সেইসমূহ উচ্ছেদ কৰিব পাৰে বা এজিচি গৰাকী তেওঁৰ অধীনতে থাকে এজিচি গৰাকী তেনেধৰণৰ নিৰ্দেশনা দিব পাৰে কিন্তু সেয়াও এই মুহূৰ্তলৈকে কৰা নাই অৰ্থাৎ এক প্ৰকাৰ কোনোবাখিনি দৃষ্টিৰো হেমা আহি থকাৰ কথাই সকলো হাত সাবটি বহি আছে চকুমুদা কুলিৰ ভাও জুৰি আছে বিভাগীয় কৰ্তৃপক্ষ অতি দুৰ্ভাগ্যৰ বিষয় উৎপল ধন্যবাদ জনাইছো গাঁও চহৰ জিলাৰ খবৰ আমি অব্যাহত ৰাখিম সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ প্ৰেয়সীৰ অন্তৰংগ ফটো পৰ্ণ সাইটত বিক্ৰী অশ্লীল বজাৰত ছবি দেখি হাহাকাৰ গুৱাহাটীৰ যুৱতীৰ সাহসী যুৱতী আৰক্ষীৰ কাষ চপাৰ পাছতে জালত পৰিল ভণ্ড প্ৰেমিক কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিল হে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা সোনাক্ষী মছলা ক'ত থৈছা ইফাল সকলো ফালে বিচাৰিলো মই বিচাৰি পোৱা নাই খামোছ চুপ এইবাৰ চোৱা এভৰিডে মছলা বোলা ৰান্ধো মছালেদাৰ চলে প্ৰতিদিনৰ ৰান্ধাত এভৰিডে মছলা বিশুদ্ধ মছলা সুগন্ধ আৰু আচল সোৱাদ টেষ্ট এনেকুৱা প্ৰতি ৰান্ধাত আনে সোৱাদ এভৰিডে মছলা দেশৰ সোৱাদ টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিল হে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল Weather report presented by Sunrise. Weather report presented by Sunrise. কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিল হে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল तुमने नौकरी প্ৰেয়সীৰ অন্তৰংগ ফটো পৰ্ণ সাইটত বিক্ৰী
অশ্লীল বজাৰত ছবি দেখি হাহাকাৰ গুৱাহাটীৰ যুৱতীৰ সাহসী যুৱতী আৰক্ষীৰ কাষ চপাৰ পাছতে জালত পৰিল ভণ্ড প্ৰেমিক সাৱধান এক ভয়ংকৰ খবৰে চকু কপালত তুলিছে খুদ তদন্তকাৰী আৰক্ষীৰ প্ৰেমৰ চলনাৰে দুষ্ট চক্ৰৰ হাতত গহপুৰত যাতায়াতৰ নামত দুৰৱস্থা গহপুৰৰ জালুকবাৰী পঞ্চায়তৰ কটকী চুকত এজাক বৰষুণ দিলে বোকা পানীৰে ভৰি পৰে পথ ফলত দুচকীয়া চাৰিচকীয়া বাহনৰ চলাচল এক প্ৰকাৰ বন্ধ হৈ পৰে ৰাইজৰ অভিযোগ পথৰ দুৰৱস্থা দেখাৰ পাছতো নেদেখাৰ ভাও জুৰিছে বিভাগীয় কৰ্তৃপক্ষই যাৰ বাবে এতিয়া চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে গহপুৰৰ কটকী চুকবাসী ৰাইজে গহপুৰৰ পৰা আমাৰ সাংবাদিক পলাক ফুকনৰ প্ৰতিবেদন আগবঢ়াইছোঁ আৰু বিকাশে ঢুকি নোপোৱা এখন গাঁও গহপুৰৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে লাগি থকা কটকী চুক জালুকবাৰী পঞ্চায়তৰ 9 নম্বৰ ৱাৰ্ড সহযোগে দেখাব এই মুহূৰ্তত এয়া দৃশ্য পথৰ দুৰৱস্থা এয়াঠু পৰ্যন্ত বোকা যাৰ ফলত স্কুলীয়া শিক্ষাৰ্থী হওক বা ৰোগী অনা নিয়াৰ ক্ষেত্ৰত বহুখিনি সমস্যা ভোগ কৰিবলগীয়া হয় এনেদৰে বোকা খচি খচি ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে যাতায়াতৰ ক্ষেত্ৰত ভাড়াশাস্তি খাবলগীয়া হৈছে বাইদেউ ক'ৰবাত যাবলৈ আহিলে গহপুৰলৈ যাবলৈ আহিছিলোঁ অৱস্থা এয়া দুৰৱস্থা এয়া বোলে নিকা ৰাস্তা আৰু নিকা কাম কৰে এয়া আৰু এনেকৈ অহা যোৱা কৰি আছোঁ আজি চেণ্ডেল হাতত লৈ 12 চনৰ পৰা এনেকৈ গৈ আছে আৰু 12 চনৰ পৰা এনেকৈ গৈ আছে আৰু একেবাৰে হাইৱে 15 নম্বৰ ঘাইপথৰ ওচৰতে এতিয়া 9 নম্বৰ ৱাৰ্ডৰ জালুকবাৰী আৰু যিটো চুকাফা ভৱনৰ কাষতে আমাৰ ৰাইজৰ হৰি মন্দিৰ আছে হৰি মন্দিৰৰ কাষতে চুকাফা ভৱনটোত প্ৰায় মিটিং মাৰি যায় তাতে কিন্তু এই সোঁ চাইডে এটা ৰাস্তা বাওঁ চাইডে এটা ৰাস্তা এই ৰাস্তাত পিন্ধি আহিছে নতুন কাপোৰ কিন্তু হাতত চেণ্ডেল আৰু সকলো ফালে বোকাই দেখিলোঁ বোকা বৰষুণ বোকা আৰু দুদিনমান হ'লে যে বাৰিষাত আৰু মানে এই বাকচটো এনেকৈ কৰি মূৰত লৈ যাব লাগিব এনেকৈ এতিয়া চেণ্ডেলহে আপোনালোকে হাতত দেখিছে তেতিয়া যে বাকচটো এনেকৈ মূৰত লৈ যাব লাগিব এয়া হৈছে ৰাইজৰ যাতায়াতৰ দুৰ্ভোগ গহপুৰ সমষ্টি মোৰ আৰু কথা পাতিম দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ দেখিছোঁ আপুনি জোতাযোৰ পিন্ধি আহিছে কিন্তু ভাবি থাকিবলগীয়া হৈছে কেনি যাম উপায় নাই এতিয়া আমাৰ জনপ্ৰতিনিধিগৰাকীয়ে কিয় মাহীয়ে দৃষ্টিয়ে চাইছে বালিজান কটকী চুকক নাজানো নাই কোনো এখন গাঁও নাই য'ত নেকি পকী ৰাস্তা নাই কিন্তু আজি বালিজান কটকী চুক গাঁওখনক কিয় ইমান অৱহেলা দৃষ্টিয়ে চাইছে সেইটো ভাবি পাৰ পোৱা নাই কাৰণ তেখেতসকলে জনপ্ৰতিনিধি আৰু নেতাসকল আহি পেলাই আমাৰ কাষতে চুকাফা ভৱন আছে চুকাফা ভৱনত বছৰটোত 12-13খনকৈ মিটিং মাৰি যায় আলহী দুলহী চাগে নিশ্চয় ঘৰলৈ আহে এই বোকা খচি কেনেদৰে তেওঁলোক যাব হয় বোকা মানে বহুত ল'ৰা ছোৱালী স্কুললৈ অনা নিয়া কৰিবলৈও দিগদাৰ হয় আমাৰ বেমাৰ আজাৰ হ'লেতো আৰু বিপদ হ'ব হয় গাড়ী গোৱা মটৰ আহিবলৈ দিগদাৰ হয় নহয় 108খনে সোমাবলৈ ৰাস্তাটো পাই নোৱাৰিব ৰোগীজনীক কেনেকৈ হস্পিটেল নিব পাৰিব নিশ্চয় আৰু এয়া হৈছে দৃশ্য কটকী চুকৰ আৰু এই সন্মুখৰ ফালে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে লাগি আছে এটি পথ অতি গুৰুত্বপূৰ্ণ সদাব্যস্ত পথ কিন্তু কোনেও দেখা নাপায় চৰকাৰৰ যিসকল বৰমূৰীয়া আছে তেওঁলোকে দেখা নাপায় বিভাগীয় যিসকল কৰ্তৃপক্ষ আছে তেওঁলোকে দেখা নাপায় কৈ থাকে উন্নয়ন হৈছে আচলতে প্ৰকৃতাৰ্থত ক'ত উন্নয়ন হৈছে এনেবোৰ ছবিয়ে কিন্তু তাকেই প্ৰমাণ কৰে হোটেল ৰেডিশ্যন ব্লুত দেওবাৰে অনুষ্ঠিত উত্তৰ পূবৰ 7 ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে হোৱা বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত 3খন নতুন অপৰাধ আইন ৰূপায়ণৰ অগ্ৰগতি সম্পৰ্কে আলোচনাত বৈঠকৰ অধ্যক্ষতা কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে 10টা গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়ে সেই অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণক ক্ষীপ্ৰ আৰু স্বচ্ছ ন্যায় ব্যৱস্থা প্ৰদানৰ বাবে মোদী চৰকাৰ সদা প্ৰতিশ্ৰুতিবদ্ধ উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যই নতুন অপৰাধ আইন সন্দৰ্ভত 100% আৰক্ষী জোৱানক প্ৰশিক্ষণ দিয়াটো নিশ্চিত কৰক উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ আৰক্ষীয়ে জনসাধাৰণৰ অধিকাৰ সুনিশ্চিত কৰাত অধিক গুৰুত্ব দিব লাগে 2-3 মাহৰ ভিতৰত 66% গোচৰৰ চাৰ্জশ্বীট দাখিল কৰি অসমে এক প্ৰশংসনীয় উদাহৰণ দাঙি ধৰিছে আন ৰাজ্যসমূহেও এই পন্থা গ্ৰহণ কৰিব লাগে বুলি মন্তব্য অমিত শ্বাহৰ ট্ৰায়েল ইন এবচেন্সিয়া ব্যৱস্থাৰ ব্যৱহাৰ কৰা উচিত যিয়ে পলাতক অপৰাধীক দেশলৈ ঘূৰাই অনাত সহায় কৰিব সন্ত্ৰাসবাদ গণনিগ্ৰহ আৰু সংগঠিত অপৰাধৰ গোচৰ পঞ্জীয়ন কৰাত কোনো ধৰণৰ ৰাজনৈতিক হস্তক্ষেপ থাকিব নালাগে
উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলক প্ৰতি মাহে এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি এই সংশ্লিষ্ট আইনসমূহৰ কাৰ্যকৰীকৰণৰ মূল্যায়ন কৰিব। উত্তৰ পূবৰ ৰাজ্যসমূহৰ আৰক্ষী সঞ্চালক প্ৰধানসকলে আৰু মুখ্য সচিবসকলক প্ৰতি 15 দিনৰ মূৰে মূৰে এখনকৈ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিব লাগিব। প্ৰশাসন ব্যৱস্থা তৃণমূল পৰ্যায়ত উপনীত হ'ব লাগিব আৰু আৰক্ষী থানাসমূহত জনসাধাৰণে ন্যায় প্ৰাপ্তিৰ স্থান হিচাপে পৰিগণিত হ'ব লাগিব। আৰু অন্তিমটো নিৰ্দেশনা হৈছে ডিৰেক্টৰ অৱ প্ৰচিকিউশ্যন ব্যৱস্থাক শক্তিশালী কৰি জনসাধাৰণৰ ন্যায় সুনিশ্চিত কৰাত গুৰুত্ব দিয়াৰ বাবে নিৰ্দেশনা দিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ এক নান্দনিক দৃশ্য। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী বনাঞ্চলত গড়ে ভেটা দিলে পৰ্যটকৰ বাহন। প্ৰায় 1 মিনিট ধৰি আগভেটি ৰাখিলে পৰ্যটকৰ জীপখন। গড়ৰ এই মুক্ত বিচৰণ একেবাৰে কাষৰ পৰা প্ৰত্যক্ষ কৰি নিচে কাষতে পাই আপ্লুত হৈ পৰে পৰ্যটকসকল। এই দৃশ্যবন্দী কৰে টুৰিষ্ট গাইড অজিত ৰয়ে নিজৰ কেমেৰাত। মিজোৰাম বিধানসভাৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড। ট্ৰেজাৰী বজাৰত ধ্বংসলীলা চলালে এই অগ্নিকাণ্ডই। পুৱতি নিশা প্ৰায় 3:30 বজাত সংঘটিত হয় এই অগ্নিকাণ্ডত, য'ত বিস্তৰ ক্ষতি সাধন হয়। মিজোৰাম বিধানসভাৰ সমীপত থকা দ্য পিচ একৰ্ড MNF ৰিটাৰ্নিজ এছ'চিয়েশ্যন চমুকৈ PAMR এৰ কাৰ্যালয়ৰ সম্পূৰ্ণৰূপে জ্বলি চাৰখাৰ হোৱাৰ লগতে জোৰো কাৰ্যালয়ৰো আংশিকভাৱে ক্ষতি সাধন হয়। পিছত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। জুইৰ ফলত সমীপৰ অঞ্চলবাসীৰ মাজতো তীব্ৰ আতংকই বিৰাজ কৰে। তেজপুৰত ব্ৰহ্মপুত্ৰৰ পাৰত উদ্ধাৰ বহু গুৰুত্বপূৰ্ণ নথি পত্ৰ। নৈৰ পাৰত উদ্ধাৰ কৰা হৈছে কেইবাটাও ফাইল। মাছ মাৰিবলৈ যোৱা লোকে প্ৰত্যক্ষ কৰে ফাইলসহ নথিসমূহ। কোনে ক'ৰ পৰা আনি এই স্থানত এইসমূহ ফাইল পেলাই দিলে, নথি পত্ৰ পেলাই দিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। নথি পত্ৰসমূহ চৰকাৰী গুৰুত্বপূৰ্ণ নথি হ'ব পাৰে বুলি সন্দেহ কৰা হৈছে। কোন বিভাগৰ বা কোন কাৰ্যালয়ৰ এই ফাইলসমূহ সেয়া অৱশ্যে এতিয়াও স্পষ্টকৈ জানিব পৰা হোৱা নাই। সেইকাৰণে আপোনালোকক এবাৰ জনালো আৰু আপুনি মানে বৰশী বাই থাকোঁতে মই বৰশী বাই থাকোঁতে বৰশী বাইছোঁ আৰু কাৰ খাটা এইবোৰ বহুত ফাইল ইয়াত উঠি আহিছে নেকি? ইয়াতে পৰি আছে, কোনোবা হয়তো পেলাই দিছে। উঠি অহাটো নহয়, কোনোবা পেলাই দিছে, ইয়াতে পেলাইছে। শিৱসাগৰত যাতায়াতৰ নামত দুৰ্ভোগ ভুগি আহিছে ৰাইজে। শিৱসাগৰৰ বকতা মৌজাৰ চৰুভঙা দিহিঙীয়া গাঁও আৰু গড়মূৰ সংযোগী ঐতিহাসিক বাঁহগড় পথৰ বিধ্বস্ত ৰূপ। লোক নিৰ্মাণ বিভাগৰ অধীনত থকা এই গুৰুত্বপূৰ্ণ পথছোৱা যোৱা 7-8 বছৰে মেৰামতি নকৰা দ পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে। 3-4 দিন ধৰি বৰষুণ দি থকাত পথটোৰে যাতায়াতৰ অনুপযোগী হৈ পৰিছে যদিও কাণসাৰ নাই লোক নিৰ্মাণ বিভাগৰ, যাৰ পৰিপ্ৰেক্ষিতত ৰাজপথলৈ ওলাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ প্ৰতিবেদন। শিৱসাগৰ জিলাৰ বকতা মৌজাৰ নঙলামৰা গড়মূৰ আৰু দিহিঙীয়া গাঁও চৰুভঙা দিহিঙীয়া গাঁও সংযোগী যিটো ঐতিহাসিক বাঁহগড়, সেই পথটো বৰ্তমান অতি বিধ্বস্ত হৈ পৰিছে, যাৰ বাবে সৰ্বসাধাৰণ ৰাইজে বাৰুকৈ জ্বলা কলা খাবলগীয়া হৈছে। মই দেখুৱাইছোঁ বিগত 7-8 বছৰে এই যিটো পথ, ঐতিহাসিক পথটো লোক নিৰ্মাণ বিভাগৰ অধীনত থকা পথটো 7-8 বছৰে পুনৰ নিৰ্মাণ কৰা নাই, যাৰ ফলত বৰ্তমান এজাক বৰষুণ দিলে ইয়াত পুখুৰী সদৃশ পৰিৱেশৰ সৃষ্টি হয় আৰু ৰ'দ দিলে ব্যাপক ধূলিৰ পৰিমাণ যথেষ্ট বাঢ়ি যায়, যাৰ বাবে ইয়াৰ সৰ্বসাধাৰণ জনতাই ইয়াত বাৰুকৈ জ্বলা কলা খাইছে পথটোৱে অহা যোৱা কৰিবলগীয়া হোৱাত। মই ইয়াত স্থানীয় ৰাইজ আছে যিসকলে ভুক্তভোগী, কি ক'ব? হয়, আপোনালোকক ধন্যবাদ দিছোঁ। আমাৰ এইটো এটা অঞ্চলত আমাৰ এটা জীয়াটো ভোগাইছে এইটো ৰাস্তাই। গড়মূৰৰ পৰা যিটো আমাৰ দিহিঙীয়া গাঁৱলৈ যিটো ৰাস্তা সোমাই আহিছে, 3 কিলোমিটাৰ হয় ৰাস্তাটো। এইটো ৰাস্তাই আপোনাৰ শিৱসাগৰ ডিমৌ সংযোগ হৈছেগৈ। এটা ব্যস্ততা, এই ল'ৰা ছোৱালী কলেজলৈ অহাৰ পৰা স্কুললৈ অহাৰ পৰা বহুত অসুবিধা হৈছে। হয়, ইয়াত কিমান দিন হ'ল এইটো পুনৰ নিৰ্মাণ নকৰা? আজি 3 বছৰ মানে হ'ল। এতিয়া কি অৱস্থাত আছে আপোনালোকে অহা যোৱা কৰে? কেনেকুৱা? অহা যোৱা কৰাত বহুত কষ্ট হৈছে। এতিয়া ল'ৰা ছোৱালী অহা যোৱা কৰিবলৈও দিগদাৰ হয়, চাইকেল লৈ যাব নোৱাৰে, স্কুললৈ কলেজলৈও যাব নোৱাৰে, বহুত দিগদাৰ হয়। কাৰণটো মানে গোটেই ৰাস্তাটো গাঁতৰে উভয় নদী, মানে যাবই নোৱাৰি, গোটেই চবফালে ভগা চিগা আছে।
অহা যোৱা কৰিবলৈ বহুত দিগদাৰ হয়। এইটো মূল পথ এইটোৱে আমাৰ এইটো পথে অহা যোৱা সকলো ৰোগী অনা নিয়া কৰিবলৈ চব ৰোগীৰ অনা নিয়া কৰাৰ পৰা চব মানে এইটো ৰাস্তাই আমাৰ যাবলগীয়া হয়। চাবলৈ আহিছে নে কোনোবা? অহা আমি গমেই পোৱা নাই, এইটো ৰাস্তা যে চাবলৈ আহিছে বুলি আমি গম পোৱাই নাই। দাদা অকমান ৰ'বচোন, ক'ৰ পৰা আহিছে? ঘৰৰ পৰা আহিছে। কোন ফালৰ পৰা আহিছে? এইফালৰ পৰা আহিছে। ৰাস্তাটো কেনেকুৱা পাইছে? ৰাস্তাটো বহুত বেয়া। কি দেখিছে? ৰাস্তাটো পুৰা বেয়া, গোটেই ভালেই কৰিব দেখা নাই কোনেও। সমস্যাটো পুৰা সমস্যা, গাড়ী চলাব নাই, বাইক চলাব নাই, গোটেই পেট বিষত অৱস্থা নাইকিয়া হৈ যায়। হয়, এনেধৰণে আচলতে জীয়াটো ভুগিছে। মই পুনৰ দেখুৱাইছোঁ এইটো পথ যে শিৱসাগৰ বকতা মজাৰ এইটো এটা অতি গুৰুত্বপূৰ্ণ পথ। আহোম ৰাজত্ব কালৰে এইটো ঐতিহাসিক বাঁহগড়, এইটো বৰ্তমান লোক নিৰ্মাণ বিভাগৰ অধীনত আছে। এইটো বৰষুণ দিলে ইয়াত পুখুৰী সদৃশ পৰিৱেশৰ সৃষ্টি হয় আৰু ৰ'দ দিলে ইয়াত সম্পূৰ্ণ যিহেতু পথটো ভাগি গ'ল, ধূলিময় পৰিৱেশৰ সৃষ্টি হয়। স্মাৰ্ট চিটি গুৱাহাটী মহানগৰীত পথৰ বিধ্বস্ত ৰূপ, অলিয়ে গলিয়ে এতিয়া স্মাৰ্ট চিটিৰ শোচনীয় ৰূপ। দিছপুৰৰ পৰা মাত্ৰ 50 মিটাৰ নিলগৰ সদায় ব্যস্ত শোচনীয় পথে জ্বলা কলা খুৱাইছে পথচাৰীক। GMC আৰু বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবেই এতিয়া মহানগৰীত তেনেই সুলভ হৈ পৰিছে স্মাৰ্ট চিটিৰ ওলোটা ছবি। আমাৰ সতীৰ্থ সাংবাদিক অসীম দত্তৰ প্ৰতিবেদন আগবঢ়াইছোঁ। মই এই মুহূৰ্তত সদাব্যস্ত গণেশগুৰিত আছোঁ আৰু গণেশগুৰিৰ যি গোপাল বড়ো হাইস্কুল আছে, গণেশগুৰিৰ নিচেই কাষতে থকা যি গোপাল বড়ো হাইস্কুল, সেই গোপাল বড়ো হাইস্কুলৰ সন্মুখভাগত মই এই মুহূৰ্তত উপস্থিত আছোঁ। এইটো হৈছে গণেশগুৰিৰ পৰা আপুনি বেলতলা সংযোগীও এটা পথ বুলি ক'ব পাৰে, বিধানসভাৰ মজিয়ালৈ যোৱাৰো এটা ব্যস্তময় পথ। আনফালে আপুনি এই পথটোৰেদি গৈ আপুনি হাতীগাঁও দিশে বা আপুনি কাহিলীপাৰা দিশেও আপুনি আগবাঢ়িব পাৰে। আৰু নিচেই কাষতে গোপাল বড়ো হাইস্কুল আৰু তাৰ পৰা এই স্থানটোৰ পৰা মাত্ৰ 15 পৰা 20 মিটাৰ নিলগতে আছে দিছপুৰ আৰক্ষী থানা আৰু তাৰ পৰা প্ৰায় 40 পৰা 50 মিটাৰ নিলগতে আছে অসম বিধানসভা। কিন্তু তাৰ পিছতো এই যি গণেশগুৰি সদাব্যস্ত এই যি গণেশগুৰিৰ পথ, এয়া কোনো গাঁৱৰ পৰিৱেশ নহয়, এয়া কোনো জকাই চুকৰ পৰিৱেশ নহয়, এয়া গণেশগুৰি পথৰ দৃশ্য। এইফালে চাওক গণেশগুৰি পথটোত এই সদাব্যস্ত পথটোত এনেকৈ এতিয়া এইসকল লোক, এইসকল পথচাৰীয়ে অহা যোৱা কৰিব লগা হৈছে। এইসকল পথচাৰীয়ে তেওঁলোকে যাতায়াত অব্যাহত ৰাখিব লগা হৈছে। কিন্তু তাৰ সন্মুখ ভাগতে এই যি পৰিৱেশ আপুনি দেখিছে, বৃহৎ বৃহৎ যি গাঁত দেখিছে, এয়া গাঁত কিন্তু এতিয়াৰ নহয়, এয়া গাঁত প্ৰায় 2 মাহৰ পূৰ্বৰ পৰা এই গাঁতসমূহ সৃষ্টি হৈছে। এইখন হৈছে গোপাল বড়ো হায়াৰ ছেকেণ্ডেৰী স্কুল। ই ৰিক্সা চালক একাংশ আছে, মই তেওঁলোকৰ সৈতে অকণমান কথা পাতিব বিচাৰিম। আপোনালোক ইয়াতে থাকে, এই পথটোক লৈ কি ক'ব? কি ক'ম, আজি প্ৰায় 3-4 মাহ হৈ গ'ল এনেকৈ ৰাস্তাটো একোৱেই নকৰে। ইমান ইয়াতে দিছপুৰ ৰাজধানীৰ ওচৰতে ইমান মিনিষ্টাৰ বা MLA যায়, তথাপিও তান্ত্ৰিক একটু ৰিক্সাই নলয়। মানে এইটো কাৰো গাতেই লগা নাই নেকি যে এইটো এনেকুৱা এটা হ'ব পাৰে? সেইটোৱেতো, আজিকালি গাঁৱৰ ৰাস্তাটো বহুত ভাল আছে, গুৱাহাটী চহৰত যে এনেকৈ ৰাস্তা আছে এইটোৱে আচৰিত মানিছোঁ। সঁচাকৈ আচলতে গুৱাহাটীৰ ৰাজধানী চহৰ গুৱাহাটীতো যে এনেকুৱা পৰিৱেশ সৃষ্টি হ'ব পাৰে, এনেকুৱা পথো যে থাকিব পাৰে, সেয়া আচলতে অকল্পনীয়। গণেশগুৰি এইডোখৰ জেগাৰ দিছপুৰৰ মানে আমাৰ হাৰ্ট অফ দ্য চিটি, কিমান কম আৰু আমি বিভাগীয় কৰ্তৃপক্ষক কৈ ভাগৰি গৈছোঁ যে বনাওক। এইটো বাদেই দিয়ক, GMCৰ ভিতৰৰ ৰাস্তা যিটো আপুনি যাওক, আপুনি 15 মিটাৰ ৰাস্তাটো 2 ঘণ্টা লাগিব যাবলৈ আপোনাক। আজি 2 বছৰ 3 বছৰ হ'ল ৰাস্তা বনোৱা নাই। এইটো এই জেগাডোখৰ এতিয়া কমচে কম 6-7 মাহ হ'ল পানী লিক কৰে, পানীৰ ব্যৱহাৰ ঠিক নকৰে। এইবিলাক গোটেই পানী লিক কৰি ৰাস্তা বৰবাদ হৈছে। কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ কোনো হেৰি নাই। GMC আছে, GMC একো নকৰে। GMC যদি কমপ্লেইন দিব যায়, GMC কওক আপুনি জলবোৰ্ডক কওক, জলবোৰ্ড যদি কয় যে জাৰিকাক কওক, গতিকে কাক ক'ব আপুনি? গতিকে এইবিলাক কথা কি ক'ম আৰু। ইয়াৰ পৰা মাত্ৰ 40 পৰা 50 মিটাৰ নিলগতে দিছপুৰ আছে। হয়, ওচৰতে আছে, দেখি আছে। বিভাগীয় কৰ্তৃপক্ষ সদায় অহা যোৱা কৰে, দেখি তথাপিতো ৰিপেয়াৰিং নকৰে। মানে কৰিব লাগে বুলি ভবা নাই। ইয়াত পৰিছে মানুহ, ৰুটি খাই পৰিছে স্কুটিলৈ আহোঁতে। মানে যথেষ্ট গভীৰ এটা গাঁত হৈছে এইটোৰ পিছত। হয়, বহুত ডাঙৰ গাঁত হৈছে। লৈ আহে তেতিয়া ভয়টো লাগে চাগে। স্কুটিলৈ আপুনি ল'ৰা ছোৱালী আনিব নোৱাৰি, ওচৰতে গোপাল বড়ো স্কুলখন আছে, ল'ৰা ছোৱালী অহা যোৱা কৰা অসুবিধা। গতিকে এইবিলাক মানে কৰ্তৃপক্ষই চাব লাগে অলপ। গুৱাহাটী মহানগৰীৰ প্ৰতিটো প্ৰান্ততে আপুনি যদি যিকোনো দিশতে যায়, তেনেহ'লে আপুনি দেখিবলৈ পাব এটাৰ পিছত আন এটা গাঁত। কেতিয়াবা যদি জলবোৰ্ডে গাঁত খান্দি এৰি থৈ যায়, কেতিয়াবা আন গেছ লাইনৰ লোকে গাঁত
গাঁত খান্দি এনেদৰে এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি কৰে গুৱাহাটী মহানগৰীত আৰু গুৱাহাটী মহানগৰীৰ ৰাইজে এনে এক পৰিৱেশৰ মাজতেই এতিয়া জীৱন পাৰ কৰিব লগা হৈছে সময়বোৰ অতিবাহিত কৰিব লগা হৈছে কিন্তু খবৰ নাই গুৱাহাটী পৌৰ নিগমৰ খবৰ নাই দিছপুৰৰ শীৰ্ষ বিভাগৰ ইয়াৰে সৈতে সময় হ'ল গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ